মেঘ ৰাশিৰ জাতক জাতিকা ৩ জুলাইৰ পৰা ৯ জুলাইৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা এটা পৰিৱৰ্তন আহিব পাৰে যিটোৱে আপোনাৰ টকা পইচা কৰ্ম আৰু সম্পৰ্ক তিনিটা দিশতে নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। কিন্তু সাৱধান, এই সপ্তাহত এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা কাঢ়ি নিব পাৰে। এই সপ্তাহত কোন দিনটো আটাইতকৈ শুভ, কোন ক্ষেত্ৰত ভাগ্যই আপোনাৰ কাষত থাকিব আৰু কোন ভুলৰ পৰা আঁতৰি থাকিলে সফলতা নিশ্চিত হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আপোনাৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে এই সপ্তাহটোক অধিক শুভ আৰু সফল কৰি তুলিব পাৰে। প্ৰথমতে শুনক কোন ভুলে লোকচান কৰিব পাৰে। ৩ পৰা ৯ জুলাই ২০২৬ এই সপ্তাহত মেঘ ৰাশিৰ জাতক জাতিকাই কেইটামান ভুলৰ পৰা আঁতৰি থাকিলে বহু সমস্যাৰ পৰা বাচিব পাৰিব। প্ৰথমতে খং আৰু আৱেগত লৈ তৎক্ষণাত সিদ্ধান্ত লোৱা এৰাই চলক। মুহূৰ্তৰ উত্তেজনাত লোৱা সিদ্ধান্তই পিছত অনুশোচনাৰ কাৰণ হ'ব পাৰে। দ্বিতীয়তে অতি আত্মবিশ্বাসত ডাঙৰ আৰ্থিক লেনদেন নকৰিব। ইনভেষ্ট, নতুন ঋণ দিয়া বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। ৩ নম্বৰ, আনৰ কথাত সহজে বিশ্বাস কৰা ক্ষতিকাৰক হ'ব পাৰে। সকলো পৰামৰ্শ শুনক, কিন্তু নিজৰ বিচাৰ বিবেচনাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লওক। ৪ নম্বৰ, অফিচ বা ব্যৱসায়ত তৰ্ক বিতৰ্ক আৰু অহংকাৰ এৰাই চলক। শান্ত স্বভাৱ আৰু ধৈৰ্যই এই সপ্তাহত আপোনাক অধিক লাভ দিব। পঞ্চমতে, স্বাস্থ্যৰ সৰু সৰু লক্ষণক অৱহেলা নকৰিব। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, সুষম আহাৰ গ্ৰহণ কৰা আৰু নিয়মীয়া পানী খোৱাত গুৰুত্ব দিয়ক। মনত ৰাখিব, এই সপ্তাহত ধৈৰ্য, সংযম আৰু চিন্তা ভাৱনা কৰি লোৱা সিদ্ধান্তই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এটা সৰু ভুল এৰাই চলিব পাৰিলে বহু ডাঙৰ সুযোগ হাতৰ পৰা আপোনাৰ হাতলৈ আহিব পাৰে। তাৰপিছত আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু সম্ভাৱনাময় সময় দেখা যায়। সপ্তাহৰ আৰম্ভণিতে কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, যাতায়াত, স্বাস্থ্য বা পৰিয়ালৰ কোনো দায়িত্বৰ বাবে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সপ্তাহৰ আৰম্ভণিৰে পৰাই বাজেট তৈয়াৰ কৰি চলিলে আৰ্থিক প্ৰেছাৰ বহুখিনি কমিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত পৰিশ্ৰমৰ মূল্য লাহে লাহে দেখা যাব। নতুন দায়িত্ব লাভ কৰিব পাৰে আৰু উচ্চপদস্থ বিষয়াৰ পৰা বিশ্বাসো বৃদ্ধি পাব। যদিও এই সপ্তাহতে ডাঙৰ দৰমহা বৃদ্ধি নাপাব পাৰে, কিন্তু ভৱিষ্যতৰ উন্নতিৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা আগতে ৰৈ থকা ধন উভতাই অহাৰ সম্ভাৱনা আছে। কিন্তু যিকোনো চুক্তিপত্ৰ বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পঢ়ি লওক। কেৱল মুখৰ কথাত বিশ্বাস কৰি সিদ্ধান্ত ল'ব নালাগে। যদি আপুনি ইনভেষ্ট কৰাৰ কথা ভাবি আছে, তেন্তে তৎক্ষণাত ডাঙৰ অংকৰ ইনভেষ্ট নকৰাকৈ প্ৰথমতে সকলো তথ্য পৰীক্ষা কৰক। লাভৰ লোভত অচিনাকি আঁচনি বা অবাস্তৱ প্ৰতিশ্ৰুতিত বিশ্বাস নকৰিব। ধৈৰ্য ধৰি আগবাঢ়িলে ভৱিষ্যতে অধিক লাভ পাব পাৰে। পৈতৃক সম্পত্তি, ঘৰ, মাটি সংক্ৰান্ত বিষয়ত কিছু অগ্ৰগতি হ'ব পাৰে। যদি কোনো আইনী বা পাৰিবাৰিক বিষয়ক লৈ ৰৈ আছে, তেন্তে আলোচনাৰ জৰিয়তে সমাধানৰ সুযোগ আহিব পাৰে। কিন্তু খং বা জেদ দেখুৱাই বিষয়টো জটিল নকৰিব। এই সপ্তাহত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। সৰু সৰু খৰচো একেলগে ডাঙৰ পৰিমাণলৈ ৰূপান্তৰিত ল'ব পাৰে। গতিকে প্ৰয়োজনীয় খৰচ কৰক, কিন্তু বিলাসী খৰচ বা আৱেগিক কিনাকাটা এৰাই চলক। যদি আপুনি ফ্ৰিলেন্সিং, অনলাইন কাম বা অতিৰিক্ত ইনকামৰ উৎস বিচাৰি আছে, তেন্তে এই সপ্তাহত নতুন সুযোগৰ দেখা যায়। নিজৰ দক্ষতাক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে ভৱিষ্যতে নিয়মীয়া অতিৰিক্ত উপাৰ্জনৰ পথ মুকলি হ'ব। মুঠতে ক'বলৈ গ'লে ৩ পৰা ৯ জুলাই এই সপ্তাহটো মেঘ ৰাশিৰ বাবে টকা পইচাৰ ভাগ্য স্থিৰভাৱে উন্নতিৰ দিশলৈ আগবাঢ়িব। খৰচ নিয়ন্ত্ৰণত ৰাখক আৰু বুদ্ধিমান সিদ্ধান্ত আৰু ধৈৰ্যই আপোনাক আৰ্থিকভাৱে অধিক শক্তিশালী কৰি তুলিব। সপ্তাহটোৰ শেষৰ ফালে এটা ভাল খবৰ বা আৰ্থিক সুযোগ লাভ কৰাৰ সম্ভাৱনাও দেখা যায়। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ৩ জুলাইৰ পৰা ৯ জুলাইলৈ এই সপ্তাহত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস আৰু বুজাবুজিৰ বিশেষ পৰীক্ষা হ'ব পাৰে। যদি আপুনি ধৈৰ্য ধৰি কথা কয় আৰু সংগীৰ অনুভূতিক সন্মান কৰে, তেন্তে বহু ভুল বুজাবুজি সহজেই দূৰ হ'ব।
যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মস্থলী বা সামাজিক মাধ্যমৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে, কিন্তু প্ৰথম দেখাতেই সকলো বিশ্বাস নকৰি ব্যক্তিজনক ভালদৰে চিনি লোৱাৰ পিছতহে আগবাঢ়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সৰু সুৰা মতভেদ বা অভিমান হ'ব পাৰে। ইয়াৰ মূল কাৰণ হ'ব পাৰে সময় নিদিয়া, ভুল বুজাবুজি বা খঙত কোৱা কিছুমান কথা। মনত ৰাখিব, এটা মিঠা কথা আৰু এটা আন্তৰিক ক্ষমা বিচৰাই বহু ডাঙৰ সমস্যা সমাধান কৰিব পাৰে। বিবাহিত দম্পতীৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব অলপ বাঢ়িব পাৰে। টকা পইচা, সন্তান, ঘৰুৱা বিষয়ক লৈ আলোচনা হ'ব পাৰে। যদি দুয়োজনে একেলগে সিদ্ধান্ত লয় তেন্তে সম্পৰ্ক অধিক শক্তিশালী হ'ব, কিন্তু অহংকাৰ বা ময়েই ঠিক আছোঁ বুলি ভাবিলে অশান্তি বৃদ্ধি পাব পাৰে। এই সপ্তাহত সংগীক সৰু উপহাৰ, একেলগে সময় কটোৱা বা আন্তৰিকভাৱে প্ৰশংসা কৰাৰ দৰে সৰু সৰু পদক্ষেপে সম্পৰ্কত ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। কেতিয়াবা টকা পইচাৰ তুলনাত সময় আৰু মৰমৰ মূল্য বহুত বেছি হয়। যিসকলৰ সম্পৰ্কত দূৰত্ব আছে তেওঁলোকে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈ চেষ্টা কৰক। এটা ফোন কল, এটা মৰম লগা মেছেজ বা আন্তৰিক কথা বতৰাই সম্পৰ্কক অধিক মজবুত কৰি তুলিব পাৰে। সপ্তাহৰ শেষৰ ফালে প্ৰেম জীৱনত সুখৰ মুহূৰ্ত আহিব পাৰে। একেলগে ভ্ৰমণ, বিশেষ সাক্ষাৎ বা ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগ লাভ কৰিব পাৰে। মুঠতে এই সপ্তাহত মেষ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ মূল চাবিকাঠি হ'ল বিশ্বাস, ধৈৰ্য, সৎ যোগাযোগ আৰু পাৰস্পৰিক সন্মান। এই চাৰিটা বিষয়ত মনত ৰাখিলে সম্পৰ্কত সুখ, শান্তি আৰু মধুৰতা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহত মেষ ৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱনত নতুন দায়িত্ব, নতুন সুযোগ আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সময় আহিব পাৰে। আপোনাৰ আত্মবিশ্বাস আৰু পৰিশ্ৰমে বহুদিন ধৰি ৰৈ থকা কাম আগবঢ়াত সহায় কৰিব, কিন্তু সফলতা লাভ কৰিবলৈ ধৈৰ্য আৰু শৃংখলাবদ্ধভাৱে কাম কৰাটো অতি প্ৰয়োজনীয়। চাকৰিয়ালসকলৰ বাবে সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। একেলগে কেইবাটাও দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে, কিন্তু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ নিষ্ঠা আৰু দায়িত্ববোধ লক্ষ্য কৰিব পাৰে, যাৰ ফলত আগন্তুক দিনত পদোন্নতি বা নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, আবেদন বা নতুন খবৰ আহিব পাৰে। নিজৰ জীৱনাবৃত্তি আপডেট কৰি ৰাখক আৰু সন্মুখত অহা প্ৰতিটো সুযোগক গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো ইতিবাচক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে বাণিজ্য, অনলাইন ব্যৱসায়, বিক্ৰী বা সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ ইনকাম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা যায়। কিন্তু যিসকল নতুন অংশীদাৰিত্ব বা নতুন চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আনৰ কথাত সহজে বিশ্বাস কৰি টকা পইচাৰ লেনদেন নকৰিব। চিন্তা ভাৱনা কৰি সিদ্ধান্ত ল'লে ভৱিষ্যতে লাভজনক ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। সৰু মতভেদ বা অহংকাৰৰ বাবে অপ্ৰয়োজনীয় তৰ্কত নপৰিব। দলীয়ভাৱে কাম কৰিলে সফলতা অধিক সহজে আহিব। যিসকল ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো পৰিশ্ৰম কৰাৰ সময়। অলপ অধিক একাগ্ৰতাৰে পঢ়িলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। সপ্তাহৰ শেষৰ ফালে কোনো সুসংবাদ, নতুন প্ৰকল্প, দায়িত্ব বা আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। সেয়ে সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিলে আগন্তুক মাহবোৰ কেৰিয়াৰৰ উল্লেখযোগ্য উন্নতি হ'ব পাৰে। মুঠতে 3 পৰা 9 জুলাই এই সপ্তাহটো মেষ ৰাশিৰ কৰ্মজীৱনৰ মূলমন্ত্ৰ হ'ল পৰিশ্ৰম, ধৈৰ্য, সময়মতে সিদ্ধান্ত আৰু পেছাদাৰী ব্যৱহাৰ। এই চাৰিটা কথা মানি চলিলে চাকৰি আৰু ব্যৱসায়ত দুয়োটা ক্ষেত্ৰতেই সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। এই সপ্তাহত মেষ ৰাশিৰ জাতক জাতিকাই স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে শৃংখলাবদ্ধ হৈ চলাৰ প্ৰয়োজন।
কামৰ ব্যস্ততা, মানসিক চাপ বা অনিয়মীয় জীৱনশৈলীৰ বাবে শৰীৰ আৰু মন দুয়োটাৰে ওপৰত প্ৰভাৱ পৰিব পাৰে। সেয়েহে সময়মতে ৰেষ্ট লোৱা, সুষম আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। সপ্তাহৰ আৰম্ভণিতে অলপ ভাগৰুৱা অনুভৱ, মূৰৰ বিষ, টোপনিৰ সমস্যা বা হজমৰ সৰু অসুবিধা হ'ব পাৰে। এইবোৰক অৱহেলা নকৰি সময়মতে যত্ন লওক। বাহিৰত অতি মছলাযুক্ত বা অস্বাস্থ্যকৰ খাদ্য কমকৈ খোৱাৰ চেষ্টা কৰক আৰু নিয়মীয়াকৈ অলপ ব্যায়াম বা খোজ কাঢ়িবলৈ সময় উলিয়াওক। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হওক। সকলো কথা মনত ৰাখি অযথা চিন্তা নকৰি নিজৰ কামত মনোযোগ দিয়ক। ধ্যান, প্ৰাৰ্থনা বা কিছু সময় নিজৰ পচন্দৰ কামত কটালে মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো পৰিশ্ৰমৰ ফল পোৱাৰ সময়। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়, মহাবিদ্যালয় বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে একাগ্ৰতা বৃদ্ধি পাব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব পাৰে আৰু কঠিন বিষয়ও সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কথাত অধিক সময় নষ্ট কৰিলে পঢ়া শুনাৰ ক্ষতি হ'ব পাৰে। সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে এই সপ্তাহটো যথেষ্ট ভাল অগ্ৰগতি কৰিব পাৰিব। যিসকলে নতুন দক্ষতা শিকিবলৈ, অনলাইন কোৰ্চ কৰিবলৈ বা নতুন ভাষা প্ৰযুক্তি আয়ত্ত কৰিবলৈ বিচাৰিছে, তেওঁলোকৰ বাবে এই সময় যথেষ্ট ভাল। এতিয়া শিকা জ্ঞান আগন্তুক সময়ত কৰ্মজীৱনত লাভজনক হ'ব পাৰে। মুঠতে এই সপ্তাহত আপোনাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ মূল চাবিকাঠি হ'ল নিয়মীয়া জীৱনশৈলী, মানসিক শান্তি, সময়ৰ সঠিক ব্যৱহাৰ আৰু একাগ্ৰতা। এই বিষয়বোৰ মানি চলিলে শৰীৰ সুস্থ থাকিব আৰু শিক্ষাৰ ক্ষেত্ৰতো সন্তোষজনক ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ শুভ তাৰিখ, সংখ্যা আৰু ৰং প্ৰতিকাৰ। শুভ তাৰিখ 4 জুলাই, 6 জুলাই আৰু 8 জুলাই। এই তিনিটা দিনত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা ধন সম্পৰ্কীয় কাম কৰাৰ আগতে বাবে তুলনামূলকভাৱে সময়খিনি ভাল। শুভ সংখ্যা 1, 5 আৰু 9। এই সংখ্যাবোৰে আপোনাৰ আত্মবিশ্বাস, নেতৃত্বৰ গুণ আৰু ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায়ক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰে আপোনাক অনুপ্ৰেৰণা দিব পাৰে। শুভ ৰং হৈছে ৰঙা, খয়েৰী আৰু সোণালী। এই ৰংবোৰে সাহস, উদ্যম আৰু ইতিবাচক মনোভাৱৰ প্ৰতীক। সম্ভৱ হ'লে এই সপ্তাহত এই ৰঙৰ পোছাক বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ: মঙলবাৰে ৰাতিপুৱা বা দিনত আন্তৰিকভাৱে হনুমান চালিচা পাঠ কৰক আৰু ভগৱান হনুমানক স্মৰণ কৰি প্ৰাৰ্থনা কৰক। লগতে সাধ্য অনুসৰি দৰিদ্ৰ বা অভাৱগ্ৰস্ত লোকক ৰঙা ফল, মচুৰ দাইল আৰু খাদ্য দান কৰিলে মনত ইতিবাচকতা বৃদ্ধি পাব আৰু সৎ কাম কৰাৰ সন্তুষ্টিও লাভ কৰিব। সপ্তাহটোৰ মূল মন্ত্ৰ: খঙত নহয়, ধৈৰ্য। খৰধৰ নকৰি বিচক্ষণ সিদ্ধান্ত। এই নীতি অনুসৰণ কৰিলে এই সপ্তাহত বহু বাধা অতিক্ৰম কৰি আগবাঢ়িব পাৰিব। আপোনালোকলৈ শুভ কামনা থাকিল। আশা কৰোঁ 3 পৰা 9 জুলাই এই সপ্তাহটো আপোনাৰ বাবে সুখ, সফলতা আৰু নতুন সুযোগেৰে ভৰি পৰক। বন্ধু-বান্ধৱীসকল, এয়া আছিল 3 পৰা 9 জুলাই 2026 মেঘ ৰাশিৰ বাবে সাপ্তাহিক সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফলে সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। গতিকে আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু প্ৰতিটো সুযোগক সঠিক ব্যৱহাৰ কৰক। যদি এই ভিডিঅ'টো আপোনাৰ উপকাৰী বুলি অনুভৱ কৰিলে তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ, পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি অনুসৰি এই সপ্তাহটো কেনেকুৱা গৈছে সেয়া কমেণ্টত নিশ্চয় লিখিব। আপোনাৰ মতামত আৰু অভিজ্ঞতা আমাৰ বাবে অতি মূল্যৱান। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।